নমস্কাৰ নিউজ প্লাছ আসামৰ সমূহ দৰ্শকক মই ৰূপমেশ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেকুৱা খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। বাতৰিটোলৈ মন কৰিব, ৰাজ্যবাসীলৈ দিব লৈছোঁ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। কিয়নো ভাৰত আৰু পাকিস্তানৰ মাজত এতিয়া সংঘাত অব্যাহত আছে আৰু তাৰ মাজতে এতিয়া কাপুৰুষ পাকিস্তানে এনে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যি ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ ওপৰত চাইবাৰ আক্ৰমণ চলোৱাৰ এক প্ৰকাৰে পৰিকল্পনা ৰচিছে। আপোনাৰ মোবাইল ফোনলৈও বা আপোনাৰ হোৱাটছএপলৈ এনে কেতবোৰ মেছেজ অথবা আপোনাৰ মোবাইললৈও এনে কেতবোৰ ফোন আহিব পাৰে যি ফোন আপুনি ৰিচিভ কৰাৰ লগে লগে চাইবাৰ আক্ৰমণৰ বলি হৈ পৰিব পাৰে। যদিহে আপোনাৰ মোবাইললৈও এনে নম্বৰৰ পৰা ফোন আহিছে যি নম্বৰৰ সন্মুখত +92 নম্বৰ আছে, যদিহে আপোনাৰ মোবাইললৈও এনে কেতবোৰ মেছেজ আহিছে, লগ আপুনি পৰিহাৰ কৰক, প্ৰত্যাহাৰ কৰক। জনাই আছোঁ প্ৰতিগৰাকী দৰ্শকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। পাকিস্তানৰ পৰা +92 নম্বৰেৰে হোৱাটছএপত আহিছে এতিয়া একাংশ লোকলৈ মেছেজ। হোৱাটছএপত হাই বুলি আহিছে এতিয়া মেছেজ, আপুনি ৰিপ্লাই দিলেই বলি হ'ব এতিয়া চাইবাৰ আক্ৰমণৰ। হোৱাটছএপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত যিকোনো লিংক আহিলে ক্লিক নকৰিব আপুনি এতিয়াৰে পৰা। আৰু বিদেশী অচিনাকি নম্বৰৰ ফোন কলক লৈও অভিযোগ দাখিল কৰক এতিয়া আপুনি থানা। এতিয়া ফোন ৰিচিভ কৰাৰ পূৰ্বে পৰীক্ষা কৰক নম্বৰ। সাৱধান হৈ যাওক ফেচবুকত অহা ভিডিঅ' লিংক চাওঁতেও, কিয়নো হোৱাটছএপ, ইমেইল, ফেচবুক, ইনষ্টাগ্ৰামত এতিয়া যিকোনো লিংক আহিলে নকৰিব আপুনি অপেন। আৰু মন কৰিব যে শিশুসকলৰ হাতত মোবাইল এৰাটো বহুতেই বিপদজনক হ'ব পাৰে। মোবাইল ফোন ব্যৱহাৰ কৰোঁতে এতিয়া সকলোৱে সাৱধান হওক। এতিয়া বিদেশী অচিনাকি নম্বৰৰ ফোন কলক লৈ অভিযোগ দিয়ক থানা আৰু ফোন ৰিচিভ কৰাৰ পূৰ্বে পৰীক্ষা কৰক। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ছফিয়া কুৰেশ্বীক লৈ অশালীন মন্তব্য কৰা আৰু পাকিস্তানৰ ভগ্নী বুলি উল্লেখ কৰা বিজেপিৰ মন্ত্ৰীগৰাকীক এতিয়া ক্ষমা প্ৰাৰ্থনা বিচৰা পৰিলক্ষিত হৈছে। তেওঁ মন্তব্য প্ৰকাশ কৰিছে যে মই ছফিয়া কুৰেশ্বী সন্দৰ্ভত যি মন্তব্য কৰিছিলোঁ সেয়া জিভা পিছলিহে সেই মন্তব্য ওলাইছে বুলি এক প্ৰকাৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কিন্তু ক্ষমা খুজিলেও এতিয়া আইনে ৰেহাই নিদিয়ে বিজয় শ্বাহ নামৰ বিজেপিৰ মন্ত্ৰীগৰাকী, কিয়নো যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে দেশৰ হকে অখণ্ড প্ৰহাৰী হিচাপে যুঁজ দিয়া কৰ্ণেল ছফিয়া কুৰেশ্বী সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিল এইগৰাকী মন্ত্ৰীয়ে। বাতৰিটোলৈ মন কৰিব, জিভা পিছলিহে এই মন্তব্য কৰিছিলোঁ। সম্প্ৰদায়ৰ আৱেগক আঘাত কৰা মন্তব্যৰ বাবে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ। কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি মন্ত্ৰীৰ এটা ক্ষমা প্ৰাৰ্থনা। উদ্ধত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে বিজেপিৰ মন্ত্ৰী বিজয় শ্বাহে। আৰু বিজেপি মন্ত্ৰীৰ বিৰূপ মন্তব্যৰ পিছতে দেশজুৰি হৈছিল উত্তাল প্ৰতিবাদ। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া ৰুজু কৰা হৈছে গোচৰ। আৰু কৰ্ণেল ছফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি মন্ত্ৰীৰ এতিয়া ক্ষমা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ। জনাইছোঁ এই মুহূৰ্তত আন এক ডাঙৰ খবৰ আজিৰ দিনটো। 350ৰো অধিক মাদ্ৰাছা এতিয়া প্ৰশাসনে আঁতৰাই দিছে। বুলডোজাৰ চলাইছে এফালৰ পৰা প্ৰশাসনে আৰু তাৰ পাছতে এতিয়া মুছলমান জনতাই এতিয়া ভাগি পৰা মাদ্ৰাছা আৰু মছজিদ লগতে মাজাৰসমূহ চাই এতিয়া এক প্ৰকাৰ কান্দোনত ভাগি পৰা খবৰ আহি পৰিছে। জনাই আছোঁ এই মুহূৰ্তত এক ডাঙৰ খবৰটো। বাতৰিটোলৈ মন কৰিব, এতিয়া হাজাৰ হাজাৰ মুছলমানৰ চকুত চকুলো, কিয়নো 350ৰো অধিক মাদ্ৰাছা, মছজিদ, দৰগাহ আঁতৰালে প্ৰশাসনে। বুলডোজাৰেৰে ভাঙিলে 350ৰো অধিক মাদ্ৰাছা। আৰু প্ৰশাসনৰ এই পদক্ষেপৰ পিছতে মুছলমান সমাজত এতিয়া কান্দত। অবৈধভাৱে নিৰ্মাণ কৰা মাদ্ৰাছা, দৰগাহসমূহৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে প্ৰশাসন। আৰু অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল 104খনকৈ মাদ্ৰাছা, এটা মছজিদ, 5টা দৰগাহ আৰু
দুটা ঈদগাহ ইতিমধ্যে চিনাক্ত কৰিছে প্ৰশাসনে আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ এই বৃহৎ পদক্ষেপ। পৰৱৰ্তী খবৰ, এতিয়া পানী নাপাই হাহাকাৰ লাগিছে পাকিস্তানৰ। সিন্ধু নদীৰ পানী খুলি দিবলৈ ভাৰতক এতিয়া আবেদন জনাইছে পাকিস্তান চৰকাৰ। জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, এতিয়া পানী নাপাই শুকাইছে পাকিস্তান। সিন্ধুৰ পানী নাপাই পাকিস্তানত লাগিছে এতিয়া তীব্ৰ হাহাকাৰ। ভাৰতৰ জলযুদ্ধত হাহাকাৰ লাগিছে এতিয়া পাকিস্তানৰ আৰু শুকাই বালিচৰত পৰিণত হৈছে চেনাব নৈ আৰু পাকিস্তানলৈ এতিয়া ৮০% পানী ভাৰতৰ পৰাই যায়। সিন্ধু জল চুক্তিক লৈ পুনৰ বিবেচনাৰ আহ্বান জনাইছে এতিয়া ভাৰতক আৰু পানী এৰি দিবলৈও ভাৰতক আহ্বান জনাইছে পাকিস্তানে। পাকিস্তানৰ পঞ্জাব আৰু সিন্ধুৰ খেতিয়েই পানীৰ ওপৰতেই নিৰ্ভৰ কৰে আৰু দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব এতিয়া পাকিস্তানত। ভাৰতৰ জল ষ্ট্ৰাইকত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সেনাবাহিনীৰ পৰিয়াললৈ এতিয়া পৰিবহণ বিভাগৰ সন্মান। এতিয়া সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব কিছুমান সুবিধা। ৰাজ্যৰ সেনাবাহিনীৰ পৰিয়াললৈ এতিয়া ভাল খবৰ দিলে পৰিবহণ বিভাগৰ তৰফৰ পৰা। এতিয়া সেনাৰ পৰিয়াললৈ ভাল খবৰ দিলে ৰাজ্যৰ পৰিবহণ বিভাগে। ৰাজ্যৰ সেনাবাহিনীৰ পৰিয়াললৈ পৰিবহণ বিভাগৰ সন্মান। সেনাৰ পৰিয়ালক ঘৰতে প্ৰদান কৰা হ'ব এইসমূহ সুবিধা। এতিয়া সেনা বিষয়া কৰ্মী পৰিয়ালৰ পৰিবহণ বিভাগৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰু সকলো বিষয়া কৰ্মী পৰিয়ালৰ সদস্যৰ বাহনৰ অনুজ্ঞাপত্ৰ লগতে নথি পত্ৰৰ সমস্যা ঘৰতে গৈ সমাধান কৰিব পৰিবহণ বিভাগে। থিতাতে পৰিবহণ বিভাগে সকলো সমস্যা সমাধান কৰিব এতিয়াৰ পৰা। আৰু এতিয়া মন কৰিব, ৫২টাতকৈ অধিক যান বাহনৰ নথি পত্ৰ বিষয়ক সমস্যা এতিয়া ঘৰতে বহি লাভ কৰিব সমাধান। আৰু কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে লৈছে বিশেষ পদক্ষেপ। আৰু এতিয়া দিব লৈছোঁ ৰাজ্যবাসীলৈ এক ডাঙৰ খবৰ। এবাৰ ভাৰতীয় সেনাই জম্মু কাশ্মীৰত ৩ সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰিছে আৰু সন্ত্ৰাসবাদীক এতিয়া কোনো প্ৰকাৰে ৰেহাই নিদিয়ে ভাৰতে। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীক শেষ কৰিলে ভাৰতীয় সেনাই। আত্মগোপন কৰি থকা ৩ সন্ত্ৰাসবাদীক হত্যা কৰিলে ভাৰতীয় সেনাই। আৰু পুলৱামাত পুনৰ ভাৰতীয় সেনা আৰু পাক সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। আৰু অৱন্তিপুৰাৰ ট্ৰলৰ নাদেৰ অঞ্চলত আত্মগোপন কৰি আছিল সন্ত্ৰাসবাদীয়ে। সমগ্ৰ অঞ্চল ঘেৰাও কৰি বৰ্তমানে অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। আৰু বিগত ৪৮ ঘণ্টা ৬টাকৈ পাক সমৰ্থিত সন্ত্ৰাসবাদী সেনাৰ গুলীত নিহত হৈছে। আৰু জম্মু কাশ্মীৰত পুনৰ ৩ সন্ত্ৰাসবাদীক শেষ কৰিলে ভাৰতীয় সেনাই।